ভোগৰ উৎসৱ ভোগালীলৈ মাজত মাথো 2টা দিন বাকী আৰু দেখা পোৱা গৈছে এতিয়া নগাঁও জিলাৰ প্ৰতিটো প্ৰান্ততে ভোগৰ উৎসৱক লৈ ব্যাপক প্ৰস্তুতি আৰু বৰ্তমান আমি উপস্থিত আছো নগাঁও জিলাৰ নেহেৰুবালিৰ বাকৰিত এইখন নেহেৰুবালি বাকৰিতে এইবাৰ 113তম ভোগালী উৎসৱ পালন কৰিবলৈ গৈ আছে আৰু অহা 13 তাৰিখৰ পৰা এই নেহেৰুবালি বাকৰিতে 113তম ভোগালী উৎসৱ পালন কৰা হ'ব আৰু এই মুহূৰ্তত মই কেমেৰা সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছো যে নগাঁৱৰ এই নেহেৰুবালিত এখন কংক্ৰিটৰ এই চহৰত এখন গাঁৱৰ ৰূপ দিবলৈ চেষ্টা চলাইছে আৰু ইয়াত এটা ৰংঘৰ আকৃতিত এনেকুৱা এটা ঘৰ বনোৱা হৈছে আৰু কেমেৰা সহযোগীক মই পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছো আচলতে কি থিম লৈ পেলাই এই যি পৰিৱেশৰ সৃষ্টি কৰিছে সেই যিজন শিল্পীয়ে এই পৰিৱেশটো সৃষ্টি কৰিছে তেখেতৰ ওচৰলৈ আমি যাম প্ৰথমতে ভিজুৱেলছ দেখুৱাবলৈ মই কেমেৰা সহযোগীক অনুৰোধ জনাইছো আৰু প্ৰতিবাৰৰ দৰে এইবাৰো নগাঁও নেহেৰুবালিত বৰ্ণাঢ্য কাৰ্যসূচীৰে 113তম ভোগালী বিহু উৎসৱ পালন কৰা হ'ব আৰু সকলোতকৈ আকৰ্ষণীয় যিটো কেন্দ্ৰবিন্দু হৈ পৰিব সেয়া হৈছে ভোগালী উৎসৱৰ লগত সংগতি ৰাখি যি নাও খেল যোৱা বছৰৰ পৰা নাও খেল প্ৰতিযোগিতা আৰম্ভ কৰিছে আৰু এইবাৰো সেই প্ৰতিযোগিতা হ'ব আৰু নগাঁৱৰ যি মৰিকলঙৰ যিখন বিল আছে য'ত আটক ধুনীয়াকৈ ইতিমধ্যে তাত এখন উদ্যানৰো নিৰ্মাণ কৰা হৈছে সেই মৰিকলঙৰ বিলত নাও খেল প্ৰতিযোগিতা হ'ব আৰু কেমেৰা সহযোগে পৰিৱেশটো দেখুৱাইছে আমাৰ লগত এই যিগৰাকী শিল্পী এই যিখন আচলতে কংক্ৰিটৰ চহৰত এখন গাঁৱৰ পৰিৱেশ দেখুৱাবলৈ আপুনি গাঁৱৰ এখন সৃষ্টি কৰিছে আচলতে ইয়াত কি ধৰণৰ কনচেপ্ট আছে আৰু কি ইয়াত দেখুওৱা হ'ব পোনপ্ৰথমে আপোনালোকৰ সংবাদ মাধ্যমক আমি ধন্যবাদ জনাইছোঁ আপোনালোকে আহি আমাৰ এই অনুষ্ঠানটি আপোনালোকে ৰাইজৰ আগত দাঙি ধৰিছে আৰু লগতে আপোনালোকৰ এই চেনেলৰ মাধ্যমেৰে সমূহ অসমবাসী ৰাইজলৈ আমি ভোগালীৰ আগন্তুক শুভেচ্ছা জনাইছোঁ এই যি ঐতিহ্যমণ্ডিত নেহেৰুবালিত আপোনাৰ যি ভোগালী বিহু বুলি ক'লে বিখ্যাত হয় আচলতে 113তম এই বছৰ আৰু এইবাৰ মানে বিশেষ আকৰ্ষণ বুলি ক'বলৈ হ'লে আপোনাৰ এটা ৰংঘৰ আৰ্হি প্ৰস্তুত কৰা হৈছে ৰংঘৰৰ বাকৰিত যি ম'হৰ যুঁজ হয় তাৰ আমি দৃশ্যাংশ দেখুৱাবৰ কাৰণে আমি চেষ্টা কৰিম আৰু তাৰ লগে লগে এটা সুন্দৰ পৰিৱেশ নিভাঁজ গাঁৱলীয়া পৰিৱেশৰ আমি কিছু দেখুওৱাৰ চেষ্টা কৰিছোঁ যিবিলাক আমাৰ সমাজত হেৰাই গৈছে যেনে মৰণা মৰা গৰুৰ দ্বাৰা ধান কটা আজিকালি মেচিনৰ দ্বাৰা ধান কাটে কিন্তু কেনেকৈ মানুহে হাতে কাচি লৈ ধান কাটে তেনেকুৱা আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ ধান কটাৰ পৰা মৰণা মৰাৰ পৰা আৰু আমাৰ ভোগালী যি মাছ ধৰা পৰম্পৰা ভোগালী যি প্ৰীতিভোজ খোৱা পৰম্পৰা আৰু আমাৰ অসমীয়া সমাজত যি ভোগালী উৰুকাৰ দিনাখন জেৰুৱা চুৰ কৰে জপনা চুৰ কৰা এনেকুৱা ধেমেলীয়া এটা পৰম্পৰা আছে আমি সেই পৰম্পৰাও ইয়াত আমি দেখুওৱাৰ কিছু চেষ্টা কৰিছোঁ আৰু এইদৰে আমাৰ ইতিমধ্যে কাম চলি আছে ইতিমধ্যে 90% কাম আমাৰ সম্পূৰ্ণ হৈছে আৰু 10% কাম আজি আৰু কাইলৈৰ ভিতৰত আমি সম্পূৰ্ণ কৰি পৰহিলৈ ৰাইজৰ কাৰণে এই প্ৰদৰ্শনী মুকলি কৰি দিয়া হ'ব নিশ্চয়কৈ আমাৰ প্ৰথমতে কেমেৰা সহযোগীক এই যি ৰংঘৰ আচলতে ৰংঘৰৰ বাকৰিত ম'হৰ যুঁজ হয় ইতিমধ্যে শিল্পীগৰাকীয়ে কৈছে তাৰপিছতে এয়া এটা তেওঁলোকে ভেলাঘৰ আহি নিৰ্মাণ কৰিছে আৰু ধান কাটি পেলাই কেনেকৈ ভঁৰাললৈ মৰণা মাৰি ভঁৰাললৈ নিয়া হয় সেইসমূহ দৃশ্য ইয়াত দেখুওৱা হ'ব এই ভেলাঘৰ সৃষ্টি কৰা হৈছে উৰুকাৰ দিনাখন যেনেকৈ সকলো গঞা ৰাইজে মিলি মাছ মাৰি নিশালৈ প্ৰীতিভোজ খাই তেওঁলোকে ভোজ ভাত খাই সেই পৰিৱেশো দাঙি ধৰিব বুলি ইতিমধ্যে কৈছে আৰু মই অকণমান কেমেৰা সহযোগীক ওচৰলৈকে যাবলৈ অনুৰোধ জনাইছোঁ যিটো আচলতে এটা চহা গাঁৱলীয়া যি পৰিৱেশ সেই পৰিৱেশ দেখুওৱাৰ সৃষ্টি কৰিছে এই নগাঁৱৰ ঐতিহ্যমণ্ডিত নেহেৰুবালি বাকৰিত আৰু কেমেৰা সহযোগীয়ে পৰিৱেশটো দেখুৱাইছে আচলতে এইখন ভোগালী উৎসৱলৈ নগাঁওবাসীয়ে বৰ আগ্ৰহেৰে ৰৈ থাকে যিহেতু আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে নগাঁৱৰ নেহেৰুবালিৰ ভোগালী উৎসৱ আৰু এইবাৰ 113তম ভোগালী উৎসৱ পালন কৰা হ'ব আৰু ভোগালী উৎসৱৰ লগত সংগতি ৰাখি বহু ইয়াতে অনুষ্ঠান আছে বিশেষকৈ যি মৰিকলং বিলত নাও খেল প্ৰতিযোগিতা হ'ব সেয়া একেবাৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব আৰু লগতে পিঠা পনাৰ প্ৰতিযোগিতা আছে বিহুৰ প্ৰতিযোগিতা আছে বিভিন্ন বাচক বনীয়া শিল্পীৰ দ্বাৰা ইয়াত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হ'ব গতিকে সকলো আগ্ৰহেৰে ৰৈ আছে এই ভোগালী বিহুৰ যিখনৰ ভোগালী বিহুৰ সংগতি ৰাখি যি এই উৎসৱ পালন কৰা হয় নগাঁও নেহেৰুবালিত আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয় এইবাৰো ভোগালী বিহু উৎসৱখনি নগাঁও নেহেৰুবালিত 113তম বাৰৰ বাবে বিহু উৎসৱখনি পালন কৰা হ'ব